কৃষ্ণ। পৰম শ্ৰদ্ধাৰ বানাক্ৰান্ত সমূহ ৰাইজ, এই অধমে সৰ্বপ্ৰথমে আপোনাক সবৰ দুখানি চৰণত সবিনয় এভাগ অনুৰোধ নিবেদন কৰিব বিচৰা হৈছে। আমি শাৰীৰিক অসুস্থতাৰ কাৰণে আপোনা সবৰে এনেহেন মহান দুৰ্যোগৰ ক্ষণত আপোনা সবৰ ওচৰত এষাৰ মাত দিয়া, অকণমান দেখা দিয়া, এই মহা সৌভাগ্যৰ পৰা অধম বৰ্তমানো বঞ্চিতা। সেয়েহে আপোনা সবাৰো চৰণত আমাৰ মিনতি ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। যদিও বা আমি আপোনা সবৰে মহাসংকটৰ ক্ষণত যাব পৰা নাই, তথাপিতো আত্মিক দৃষ্টিৰে মানসিকভাৱে প্ৰত্যেক দিনাই প্ৰত্যেকটো মুহূৰ্ততে আমি গৈ আছোঁ। মনে প্ৰাণে আপোনা সবৰ কথা আমি এৰিব পৰা নাই। কিয়নো এই অধম অৰূপ শইকীয়া নামৰ ব্যক্তিজনক আপোনা সবে কিমান মৰম কৰি আপোনা সবৰ অঞ্চলে অঞ্চলে নিমন্ত্ৰণ দিছিল। কোনো কোনো জেগাত 3 দিন, কোনো জেগাত 4 দিন, 2 দিন বা এদিন, এৰাতি 2-3 ৰাতি আপোনা সবে অতীব মৰমেৰে ৰাখিছিল। নিজৰ এজন আপোনৰ সদৃশে আপোনা সবে এই অধমক কৃপা কৰিছিল। কিন্তু আপোনালোকৰ এই মহাসংকটৰ ক্ষণত মই আপোনা সবক অকণমান এষাৰ মাত দিয়াও বঞ্চিত হৈ ৰ'লোঁ। তাৰ বাবে সমস্তজনৰ চৰণত আমাৰ সেৱা প্ৰাৰ্থনা নিবেদিছোঁ। প্ৰভু সমস্ত আই মাতৃবৃন্দ, শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ পিতৃস্বৰূপা দেউতাসকল, মাতৃস্বৰূপা আই মাতৃসকল, ভাই ভগ্নীসকল, আপোনা সবে এটা কথা মন কৰিব। মধুমাক্ষীবিলাকে এই প্ৰাণী জগতত কাৰো অপকাৰ নকৰাকে বেলেগ বেলেগ ফুলৰ, বেলেগ বেলেগ ৰঙৰ ফুলৰ মধু সংগ্ৰহ কৰি এই মধুমাক্ষীবিলাকে এখন চাক তৈয়াৰ কৰি সেই চাকত মধু সংৰক্ষণ কৰি ৰাখে অতি সযতনেৰে। আৰু কেনেবাকৈ যদি মধুপ্ৰিয় কোনোবা লোকে সেই মধু সংগ্ৰহ কৰাৰ লালসাত মধুবাহত যদি খোজ মাৰি দিলে, তেতিয়াহ'লে তৎমুহূৰ্ততে মধুৰসৰ বিৰহৰ বেদনাত মৰ্মাহত হোৱা মধুমাক্ষীৰ দৰে আজি আপোনা সমস্তজন পৰিয়ালবৰ্গই কিমান বছৰ বছৰ জুৰি, কিমান যুগ যুগান্তৰে আপোনা সবে গৃহাগত আপোনালোকৰ কিমান অমূল্য ৰত্ন সংগ্ৰহ কৰিছিল মূৰৰ ঘাম মাটিত পেলাই। আপোনা সবৰ সমস্তজনৰ পৰিয়ালৰ কিমান কিমানজন যে আত্মীয় স্বজন
কিমানজন যে কণ কণ মইনা মইনী শিশু আই মাতৃসকল এক মুহূৰ্ততে সেই মধুবাক্ষীৰ মৌবিলাক উজৰি উঠাৰ দৰে যেতিয়া নেকি নাগালেণ্ড পাহাৰৰ ফালৰ পৰা দিখৌ নদীৰ আলমত দিখৌ নদীৰ লগত সংযোগ হৈ বৰ্ষাৰ ঢল নামি আহিছিল আৰু সমগ্ৰ অঞ্চলতে শিৱসাগৰ, বিহুবৰ, সোণাৰী, চৰাইদেউ, নাজিৰা, যোৰহাট আদি এই গোটেই অঞ্চলটো প্লাবিত কৰিলে। মুহূৰ্ততে কত কতজনৰ গৃহাগত সা সম্পদ কাল বানে লৈ গ'ল চকু নিমিষতে। কত কতজন মাতৃহাৰা হ'ল কণ কণ মইনা মইনীসকল, কত কতগৰাকী স্বামীহীনা হ'ল আৰু কত কতজন ভাতৃহীনা হ'ল, পিতৃহাৰা হ'ল। এক নিমিষতে থান বান কৰি দিলে কালৰূপী বানে। কিন্তু আমি এটা কথা মন কৰিব লাগিব, বান যেতিয়া আহে, বানপানী যেতিয়া হয়, কেৱল মানুহৰ কাৰণে নহয়, সকলো প্ৰাণীৰেই ক্ষতি হয়, সকলো প্ৰাণীয়ে নষ্ট হৈ যায়। কিন্তু সেই প্ৰাণীৰ মাজত প্ৰলয় হোৱাৰ ক্ষণতো আপোনালোকে মন কৰিব, গুৰি কণ কণ পৰুৱাবিলাক, সেই পৰুৱাবিলাকে বহু বহু লাখ লাখ পৰুৱা একত্ৰিত হৈ এটা লাডুৰ নিচিনা হৈ যায় আৰু সেই লাডুটো ভংগ হ'বলৈ নিদিয়ে পৰুৱাবিলাকে, আৰু সেই লাডুটো হৈ দিয়াৰ কাৰণে সি পানীতে উপঙি ফুৰে। কেইটামান পানীৰ পৰিৱেশ কমি যোৱাৰ পিছত, কেইটামান দিনৰ পিছতে যেতিয়া পানী শুকাই পৰে, সেই পৰুৱাবিলাক এটাও নষ্ট নোহোৱাকৈ আকৌ বেলেগ বেলেগ দিশে যাত্ৰা আৰম্ভ কৰে, জীৱন চৰ্যা সিহঁতৰ চলি যায়। ঠিক তেনেধৰণে আজি অসম প্ৰান্তৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট সমস্ততে পৰুৱাৰ নিচিনাকৈ ৰাইজ আজি একত্ৰিত হ'ল, যাৰ কাৰণে নেকি সিদিনা যথাসৰ্বস্ব হেৰুৱা বানাক্ৰান্ত পৰিয়ালবৰ্গৰ ওচৰত আজি দল সংগঠন, সংঘ সন্থা, ব্যক্তি নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আপোনাসম বানাক্ৰান্ত জনতা জনাৰ্দনৰ সমূহত আপোনালোকৰ সেৱাৰ কাৰণে আজি বৈষ্ণৱ প্ৰাণ বাপ বান্ধৱ আই মাতৃবৃন্দ, যুৱক যুৱতী, এই সমস্তসকল মহা বৈষ্ণৱ, সেইজনে আনৰ দুখত কেতিয়াও দুখী হ'ব নোৱাৰে, সেইজনে আনৰ কাৰণে সেৱা কেতিয়াও আগবঢ়াব নোৱাৰে, সেইজনেও আনৰ সুখত সুখী হ'ব নোৱাৰে, সেই লোকসকলেহে পাৰে, যিসকলৰ হৃদয়ত বৈষ্ণৱ তত্ত্ব, ভকত তত্ত্ব নিহিত হৈ থাকে, সেইসকলেহে আনৰ দুখত দুখী হ'ব পাৰে। চাওকচোন, আজি আমাৰ অসম প্ৰান্তৰ ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হোৱাৰ লগে লগে বানাক্ৰান্ত ৰাইজৰ বিদায়পত্তি দেখাৰ লগে লগে, ছ'চিয়েল মিডিয়াত দেখাৰ লগে লগে অসমৰহে নালাগে, বিভিন্ন প্ৰান্তৰ বাহিৰ দেশৰ বেলেগ বেলেগ ব্যক্তি, বেলেগ বেলেগ অনুষ্ঠান, দল সংগঠনে আহি আপোনাসৱক সেৱাৰ কাৰণে যথাসৰ্বস্ব সা সম্পদ লৈ আপোনাসৱৰ ওচৰত মজুত হ'লহি। কিয়? এই সকলো মহা বৈষ্ণৱ। কিন্তু মহামানৱ মহাত্মা গান্ধীয়ে মীৰাবাই এটি ভজন গাই খুব ভাল পাইছিল। সেই ভজনটো আছিল এনেধৰণৰ, বৈষ্ণৱ যদতো
তেনে কহিয়ে যে পীর পরাই জানে রে পরে দুঃখে উপকার করে তুই মান অভিমান আনে রে বৈষ্ণব জন তো তেনে কহিয়ে সকল লোকমা চহনি বন্দে সকল লোকমা সহনি বন্দে নিন্দন করে কে নিরে বাছো কাছো মন নিশলে রাখে বাছো কাছো মন নিশলে রাখে ধন ধন জননী নিধি বৈষ্ণব জন তো তেনে কহিয়ে যে পীর পরাই জানে রে পরে দুঃখে উপকার করে তুই মান অভিমান আনে রে বৈষ্ণব জন তো তেনে কহিয়ে সেইসকলকে বৈষ্ণৱ বোলা হয় পীৰ পৰাই জানে ৰে পৰ দুখে উপকাৰ কৰে তুৱে মান অভিমান ন আনে ৰে চাওকচোন আপোনাৰ সব জনতাৰ জনাৰ্দন এই সংসাৰখন অনিত্য এই আছে এই নাই এই সংসাৰখনত আমি প্ৰত্যেকজন গৃহস্থই গৃহ সুখত গৃহী সুখত আমি অতি আনন্দিত হওঁ অতি ভাল পাওঁ গৃহস্থী সুখ কিন্তু আমি ভাল পালোঁ বুলিয়ে আমি ভাল পোৱাটো সদায় নাথাকে কেলৈ নাথাকে আমি যে ভাল পাইছোঁ সাংসাৰিক সুখ পিতৃ মাতৃ ভাই ভাতৃ ল'ৰা ছোৱালী ঘৰ দুৱাৰ সা সম্পত্তি এইবোৰক লৈ আমি আনন্দিত হৈ আছোঁ এই আমি আনন্দিত হৈ থকা এই সা সম্পদ এই সম্পৰ্কীয় লোকসকলৰ সান্নিধ্যত থাকি আমি ভাল পোৱা যিটো পৰিৱেশ এই পৰিৱেশটো চিৰস্থায়ী নহয় কেলৈ নহয় यही সংস্পৰ্শজা ভোগা দুঃখই উন্নয়িবতে আদ্যন্তবন্ত কৌন্তেয় নতেষু ৰমতে বুধ আমাক ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত কৈছিল যে সংসাৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ গৃহস্থী সুখবিলাক এনেকুৱা একোটা সংস্পৰ্শত সৃষ্টি হোৱা নিৰ্মাণ হোৱা সুখ সেইকাৰণে এটা নিৰ্দিষ্ট সময়ত এই সুখবোৰৰ আৰম্ভ হৈছিল আৰু বেছিদিন কিন্তু নাথাকে কেলে এই সংস্পৰ্শজাত ভোগ আমি বেছিদিন ভুগিবলৈ নাপাওঁ আৰু প্ৰত্যেকটো সংস্পৰ্শত সৃষ্টি হোৱা প্ৰত্যেকটো গৃহস্থী সাংসাৰিক সুখৰ আধাৰত একোটা মহা দুখ নিহিত হৈ থাকে দুখই উন্নয়িৰ প্ৰতি ঠিক তেনেধৰণে আমি আজি সমস্তজন বানাক্ৰান্ত পৰিয়ালবৰ্গ আপোনা সমস্তজনে কোনো কাহানি কেতিয়াও ভবা নাছিল যে আমাৰ পৰিয়ালৰ পৰা তিনিজন হেৰাই যাব কোনো আই মাতৃগৰাকীয়ে ভবা নাছিল যে মোৰ বুকুৰ পৰা কণমান সন্তানটি নোহোৱা হৈ যাব কোনো কণমানি শিশুসকলে ভবা নাছিল যে মই এনে এটা মুহূৰ্ত আহিব যিটো মুহূৰ্তত মই মাতৃহীনা হৈ যাব লাগিব এই মাতৃহীনা কণমানি শিশুসকলৰ অৱস্থাটো মন কৰক যেনেকৈ মৎস্যৰ জীৱন যি থাকে জলত মৎস্যৰ জীৱন হ'ল জল কিন্তু সেই জল যদি কেনেবাকৈ হীন হৈ যায় জল যদি শুকাই যায় তেতিয়া জল শুকাই যোৱা লগে লগে জলস্থিত মৎস্যবিলাকৰ যিটো বিলাই
জলহীন মীন জেনা ব্যাধ হাতে পুখু জলহীন মীন জেনা মাতৃহাৰা শিশু। যেনেকৈ জলহীন মৎস্যবিলাকৰ দুখ দুৰ্গতি চব ফটাবলৈ ধৰে, কাৰণ মৎস্যৰ ধৰ্ম হ'ল জলত থকাটোৱেই, জলেই হ'ল মৎস্যৰ জীৱন। ঠিক তেনেকৈ এটি কণমানি শিশুৰ জীৱন হ'ল মাতৃ। গতিকে মাতৃ যদি হাৰা হৈ গ'ল, কণমানি শিশুটোৰ অৱস্থা কি হ'ব? আজি এগৰাকী মাতৃয়ে নিজৰ জন্ম ঔৰসজাতৰ সন্তানটোক যি বুকুৰ দি, যি মৰম দি তাক সন্তোষ দিব পাৰিব, আজি আপুনি মই সেই কণমানি সন্তানটোক বাহ বস্ত্ৰ, অন্ন বস্ত্ৰ সকলো দিব পাৰিম, কিন্তু মাতৃৰ মৰম কেৱল মাতৃহে দিব পাৰিব। যাই নহওক, এই জনতা জনাৰ্দনৰ সন্মুখত যিমানবিলাক দল সংগঠন, সংঘ সন্থা, পক্ষ পন্থা, যিমানবিলাক লোক আহি ভগৱানৰূপী মানৱৰ সেৱাৰ কাৰণে আত্মনিয়োগ কৰিছে, এই সমস্তজন লোকে একোজন মহাবৈষ্ণৱ। কেলে? বৈষ্ণৱ জনতো তেনে কহিয়ে পীৰ পৰাই জানেৰে। সেইসকলকে বৈষ্ণৱ বুলি কোৱা হয়, যিসকলে পৰৰ পীড়া বুজি পায়। এই পৰৰ পীড়া, আনৰ দুখ নুবুজা মানুহ বহুত আছে, সেইকাৰণে সেইসকল যাব নোৱাৰে। বোধহয় নিশ্চয় এই অধম অৰূপ শইকীয়াই আপোনালোকৰ পীড়া বুজি পোৱাৰ ভুল হৈ গ'ল চাগে, যাৰ কাৰণে নেকি মোৰ আজি এখন ভৰিত খুন হৈ যোৱাৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ এখোজ আগবাঢ়ি যোৱাত মই বাধাগ্ৰস্ত হৈ ৰ'ব লগা হ'লোঁ। যাই নহওক, সেইসকলক বৈষ্ণৱ বুলি কোৱা হয়, পীৰ পৰাই জানেৰে, যিসকলে আনৰ দুখ বুজি পায়। নম্বৰ 1। 2 নম্বৰ, যিসকল লোকে পৰৰ দুখ বুজি পায়, সেইসকল ব্যক্তিয়ে পৰৰ সেৱাৰ অৰ্থে অকণমান ত্যাগ কৰাৰ পিছত সেই ত্যাগৰ যোগেদি কেতিয়াও নিজৰ মনলৈ মান আৰু অভিমান আহিবলৈ নিদিয়ে। মান আৰু অভিমান কেতিয়াও নানে। পৰ দুখে উপকাৰ কৰেটোৱে, পৰৰ দুখত উপকাৰ সাধন কৰিব লাগে। এই উপকাৰ এনেকুৱা হ'ব নালাগে, এই সেৱা এনেকুৱা হ'ব নালাগে যে আমাৰ এই সেৱাৰ জৰিয়তে কিবা স্বাৰ্থ আমি পাম, কিবা স্বাৰ্থ আমাৰ নিহিত হৈ থাকিব, এইটো হ'ব নালাগে। তেতিয়া ভাগৱত গ্ৰন্থই কি বুলি কৈছে? অ ৰাম উপকাৰ চাহি যিটো কৰে উপকাৰ, উপকাৰ নোহে সিটো খুজে মাত্ৰ ধাৰ। লোকৰ পৰৰ দুখত অকণমান সেৱা আগবঢ়ালে, ত্যাগ আগবঢ়ালে, ত্যাগ কৰিলে, কিছু অৰ্থ বয় বস্তু আগবঢ়ালে, যদি কিবা স্বাৰ্থ ৰাখি আগবঢ়োৱা যায়, তেতিয়াহ'লে সেইটো পৰৰ দুখত দুখিত হৈ উপকাৰ কৰা নহ'ব। এদিন মোৰ বিপদত তেওঁ সহায় কৰিছিল, সেইকাৰণে মই তেওঁক সহায় কৰিছোঁ, এতেকে মই এতিয়া ধাৰ খুজিব লাগে, এইটোহে হ'ব। যাই নহওক, মই নিশ্চয় ভাবোঁ যিমানবিলাক দল সংগঠন, ৰাইজ, ব্যক্তি বিশেষে আগবাঢ়ি গৈছে। যোৱাকালি মই এটা ভিডিঅ' চাই, বহুত ভিডিঅ' চাই ঘৰত বহি আছোঁ। যোৱাকালি এটা ভিডিঅ' চালোঁ আৰু অতি গৌৰৱান্বিত হ'লোঁ। ভিডিঅ'টো আছিল আমাৰ গৌৰীসাগৰ জিতু দত্ত নামৰ এজন উদীয়মান যুৱক
মই এতিয়ালৈকে আমাৰ দিখৌমুখ অঞ্চলত নাজিৰা, ভটিয়াপাৰ, বেতবাৰী, মথাদাং, মগৰাহাট, নামটি, শিমলুগুৰি, আপোনাৰ যোৰহাট টিয়ক, এই সমস্ত অঞ্চলত বানাক্ৰান্ত হ'ল। আপোনালোকৰ আশীৰ্বাদে কিন্তু বাচি থাকিল। এই দিখৌ নদীৰ কিনাৰতে লাগি থকা এটা অঞ্চল, প্ৰায় 20খানমান গাঁৱৰ লগত নহয়, এই অঞ্চলটোৰ নাম হ'ল দিখৌমুখ অঞ্চল। এই দিখৌমুখ অঞ্চলৰ এজন উদীয়মান যুৱক, যিজনৰ ব্যৱসায়ী ভিত্তিক তেওঁ কৰ্মশালা আছে গৌৰীসাগৰত, নাম তেওঁৰ জিতু দত্ত, আমাৰ ভাতৃপ্ৰতিম জিতু দত্ত। জিতু দত্তই তেওঁ বিভিন্ন ধৰণৰ দল সংগঠন, ৰাইজে যি যেনেকৈ পাৰিছে সেৱাৰ কাম কৰি আছেগৈ ডিব্ৰুগড় সন্ত নেপালী বস্তিত। আমাৰ জিতু দত্ত যোৱাকালি এটা ভিডিঅ' দেখিবলৈ পালোঁ যে জিতু দত্তই মূকবধিৰ বোবা কিছু সংখ্যক গুৱাহাটীস্থিত এটা সংগঠনক লগত লৈ সেই কথা ক'ব নোৱাৰা, কাণেৰে নুশুনা, চকুৰে নেদেখা এই মূক লোকসকলক, বোবা লোকসকলক এই জিতু দত্ত নামৰ যুৱকজনে সাৰথি হিচাপে লৈ গৈ, গুৱাহাটীৰ প্ৰসাদ দলটিক সাৰথি হিচাপে লৈ গৈ জিতু দত্তই যেনেকৈ অৰ্জুনৰ ৰথখনৰ সাৰথিত্ব আগবঢ়াইছিল ভগৱানে কৃষ্ণই, ঠিক তেনেধৰণে জিতু দত্ত বোলা যুৱকজনেও এই মূক বোবা দলটিৰ যি নেপালী বস্তিত তেওঁলোকে কণমান মানৱ সেৱাৰ কাৰণে, জনতা জনাৰ্দনৰ সেৱাৰ কাৰণে অৰ্থবিধ সংগ্ৰহ কৰি লৈ আনিছিল, সেই সমস্ত যথাপত নীতি নিয়মেৰে এমুঠি পবিত্ৰ শুদ্ধ অন্ন খুওৱাৰ যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাটো কৰি দিয়া লোকজন আছিল গৌৰীসাগৰ স্থিত ব্যৱসায়ী এজন আমাৰ ভাতৃপ্ৰতিম যুৱক জিতু দত্ত। তেওঁৰ এই কাৰ্যসূচীটো দেখি অতিকে ভাল লাগিল আৰু আমি গৌৰৱান্বিত হ'লোঁ। যাই নহওক, আপোনাৰ সমস্তজন যিমানসকলে জনতা জনাৰ্দন বানাক্ৰান্ত বানপীড়িত পৰিয়ালবৰ্গৰ সেৱাৰ কাৰণে আপোনালোক আগুৱাই আহিছে, এই সমস্ত লোকসকলেই হ'ল মহা বৈষ্ণৱ। পৰ উপকাৰ কৰিটোৱে মান অভিমান ন আনেৰে। মীৰাবায়ে কৈছে যে আপুনি পৰৰ উপকাৰ সাধন কৰক, কেতিয়াও মান আৰু সেৱা কৰি কেতিয়াও অভিমান মনলৈ আনিবলৈ নিদিব। ভাগৱত গ্ৰন্থই কৈছে যে আপোনাৰ যিটো উপকাৰ, সেই উপকাৰটোত কোনো প্ৰকাৰৰ স্বাৰ্থ থাকিব নোৱাৰিব। যদি আপুনি ভাবে যে তেখেতে মোক এদিন সহায় কৰিছিল, সেইকাৰণে মই আজি তেওঁক সহায় কৰিব লাগে, তেতিয়াহ'লে ধাৰ সোজাহে হ'ব, উপকাৰ সাধন কৰা নহ'ব। তে আমাৰ বানাক্ৰান্ত সমস্তজন জনতা জনাৰ্দন ঈশ্বৰৰ মূৰ্তি প্ৰত্যেকজন, এই সমস্তজনৰ শ্ৰীচৰণত এই অধমেও এই গৃহান্ধ কূপৰ পৰাই মানসিক আত্মিক দৃষ্টি সবাৰ চৰণত আমাৰ সেৱা নিবেদন কৰিছোঁ। আপোনাক সমস্তজনক ভগৱানে কৃষ্ণই পুনৰ কৃপা কৰক। আৰু যিসকল জন্মে জন্মান্তৰৰ কাৰণে, যুগ যুগান্তৰৰ কাৰণে নিজৰ পৰিয়ালক এৰি মৃত্যুক সাৱটি লৈ কোনো অচিন দেশলৈ গমন কৰিলে, সেই বিদেশী আত্মাৰ সদ্গতিৰ কামনা কৰা হৈছে এই গৃহৰ অৱস্থাৰ পৰাই। যাই নহওক প্ৰভু সমস্ত, আপোনাৰ সমস্তজন সেৱক আৰু জনতা হ'ল জনাৰ্দন। এই সেৱকসকল মহা বৈষ্ণৱ। গতিকে বৈষ্ণৱৰ ধৰ্মই এটা হ'ল পৰৰ সুসাধন কৰা, পৰৰ সেৱা কৰা। যিদৰে ধূপে আনক সুগন্ধ বিতৰণ কৰে, ধূপে কেতিয়াও কিন্তু নিজে গন্ধ গ্ৰহণ নকৰে। নদীয়ে আনক জল বিতৰণ কৰে, নদীৰ জল নদীয়ে কেতিয়াও পান নকৰে। বৃক্ষই আনক ছায়া দিয়ে, বৃক্ষই আনক ফল দিয়ে, বৃক্ষই কিন্তু নিজে কেতিয়াও ফলো নাখায়, ছায়াও গ্ৰহণ নকৰে। নদীয়ে নপিয়ে কভি আপনা জল, বৃক্ষ নখায়ে কভি আপনা ফল,
अपना तन का मन का धन का दे दे जो दुर्जो कुदान है, वो सच्चा इंसान है, इसी धरती का भगवान है, इसी धरती का भगवान है। मन কৰকচোন, এটি ভজনৰ আধাৰত মন কৰক। নদীয়ে ন পিয়ে কভি अपना জল, নদীয়ে জল আনকহে দিয়ে, নিজে কিন্তু জল পান নকৰে। বৃক্ষ ন খায়ে কভি अपना ফল, বৃক্ষই ফল আপোনাক মোক আনকহে দিয়ে, জগতক দিয়ে, নিজে বৃক্ষই ফল নাখায়। ঠিক তেনেধৰণে এই বৃক্ষৰ দৰে এখন নদীৰ দৰে আমি সাধ্যানুসাৰ পাৰ্য পৰিমাণে শাৰীৰিক মানসিক যিকোনো প্ৰকাৰেই নহওক লাগিলে अपना तन का मन का धन का दे दे जो दुर्जोग दान है, और सच्चा इंसान है, इसी धरती का भगवान है। সেইসকলে হ'ল সঁচা মানুহ, পবিত্ৰ মানুহ, আৰু সেইসকলে হ'ল এই পৃথিৱী মণ্ডলৰ ভগৱান। আপোনাসৱ বানাকান্তৰ ৰাইজ জনতা জনাৰ্দন, আৰু এই জনতা জনাৰ্দনৰ সন্মুখত সেৱক হিচাপে আগুৱাই যোৱা দল সংগঠন ব্যক্তি নিৰ্বিশেষে সমস্তজন ভগৱানৰ ৰূপ। এতিয়া ভগৱানৰ ৰূপে ভগৱানৰ সেৱা নিবেদন কৰিছে, সেৱা আগবঢ়াইছে। প্ৰভু সমস্ত আপোনাসৱৰ এই সেৱা, আপোনাসৱৰ এই গুণ গৰিমাই ভাৰতীয় ধৰ্ম দৰ্শনত এক ইতিহাস হৈ ৰ'ব। আপোনাসৱৰ কণমান ত্যাগৰ কাৰণে ভগৱান প্ৰসন্ন হ'ব। আপোনাসৱে আগবঢ়োৱা অকণমান ত্যাগৰ ফলৰ পৰিপ্ৰেক্ষিতত ভগৱানে কৃষ্ণই আপোনাসৱক শত সহস্ৰ গুণ পুনৰ ঘূৰাই দিব। সমস্ত জগতৰ কল্যাণৰ অৰ্থে, বানাকান্ত সমস্তজনৰ কুশল মংগলৰ অৰ্থে আমি ভাবিছোঁ ভগৱন্ত বস্তুৱে পুনৰ কৃপা কৰক, সকলো স্বস্থানে পুনৰ গমন কৰিবলৈ হওক, আৰু সকলোৱে একস্বৰে একমুখে জাতি পাতি পক্ষ পন্থা নিৰ্বিশেষে সকলোৱে ভগৱন্তৰ ভক্তিৰ সাধক হওক, এই কামনা কৰি পুনৰ আমি আপোনাৰ সবাৰ চৰণত সেৱা নিবেদন কৰি আজিৰ কাৰণে দুই এটি কথা আমি ইমানতে সামৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।